খুলি দিয়কচোন, খুলি দিয়ক, আমি দেখাই আছো। এইটো যোনে বুক কৰিছে তেওঁৰ পৰা অনুমতি লৈ খোলা হৈ আছে, অন কেমেৰাত খুলি আছো। যি দাদাগৰাকীয়ে বুক কৰিছে দাদাগৰাকীয়েও খবৰ ইত্যাদি চাব পাৰিব। এইটো চাওক আপোনালোকে, ইয়াতে কেইবা কোটি টকাৰ মাল আছে। 60 পিছৰ বক্স আছে, এজন দোকানীয়ে 60 পিছে ল'ব লাগিব। পিছফালে খালি চাই পেলাই আপোনালোকে নাভাবিব যে মই একো নেদেখাও। আসসালামু আলাইকুম, নমস্কাৰ, মই আজিজুৰ ৰহমান। আহক কি দেখাও। হাতীগাঁৱত আপোনালোকে চাওক, কাৰ্টুন টু কাৰ্টুন মোবাইল, এইবিলাক মোবাইল ভিতৰত সব মোবাইল, কাৰ্টুন টু কাৰ্টুন আপোনালোকে নিব পাৰিব। এইবিলাক মোবাইল চাওক আপোনালোকে, কাৰ্টুনে মোবাইল ইয়াতে আছে। ইয়াত যিসকল বিভিন্ন প্ৰান্তৰ পৰা অসমৰ দোকানীসকলে ডাইৰেক্ট ইয়াৰ পৰা কাৰ্টুন লৈ যায়। সেকেন্ড হেণ্ড মোবাইল কাৰ্টুন টু কাৰ্টুন হাতীগাঁৱত বিক্ৰী হৈ আছে। এই চাওক আপোনালোকে কাৰ্টুন চাওক। মই বহুত পলম কৰিছো কাৰণ পুৰা ফুল থাকে, গতিকে ইয়াতে কেইবা কোটি টকাৰ মাল আছে এইখিনিতে, কাৰণ সব কাৰ্টুনত মোবাইল ফুল আছে। আহক আপোনালোকক দেখাও মালিক কোন। এয়া মালিকক দেখুৱাই আছো। এয়া মহাজনক দেখুৱাই আছো। আপোনাৰ নাম জনাব। বহুত ডাঙৰ শ্বৰুম খুলিছে। মোৰ নাম দেলৱাৰ হুছেইন হয়, আৰু মোৰতো চাগে আপোনাৰ দৰ্শকসকলে চিনি পায়। মোৰ আল মোবাইল আগৰ পৰাই আছে ৰিটেইল শ্বপ। তো এইখন আমাৰ আল মোবাইল অকল হোলচেলৰ কাৰণে হয়। গতিকে আল মোবাইল আছে ক'ত আপুনি কৈ দিয়ক। আল মোবাইল আছে ক'ত? এখন আল মোবাইল আমাৰ হল হাতীগাঁও চাৰিআলি, অজন্তা পথ, আপনার নিয়ার হাতীগাঁও চাৰিআলি জামে মছজিদ। আৰু এইখন আমাৰ অফিসখন আছে ফাৰ্ষ্ট ফ্লোৰত। এই আল মোবাইল লিখা আছে। আপুনি হাতীগাঁৱৰ মছজিদ পাব নালাগে, তাৰ আগতে চব্জি মাৰ্কেটটো পাৰ হৈ একদম আপোনাৰ হাতৰ সোঁহাতে দেখিব আল মোবাইল, একদম ফাৰ্ষ্ট ফ্লোৰত লিখা আছে। আহক আপোনালোকক দেখুৱাও। কাৰ্টুন টু কাৰ্টুন দেখুৱাই আছো আপোনালোকক। এইবিলাক কাৰ্টুন বহুত টকাৰ মাল আছে ইয়াতে। আমাৰ তাতে ষ্টক ক'বলৈ গ'লে আজিজুৰ ভাই এইবিলাক আহে আপোনাৰ ফ্লিপকাৰ্টৰ পৰা, ডাইৰেক্ট ফ্লিপকাৰ্টৰ পৰা আহে, চাব পাৰে। ফ্লিপকাৰ্টৰ পৰা আহে আপোনাৰ, ফ্লিপকাৰ্ট লয় কৰ পৰা, যেনেকা আপোনালোকৰ মানুহৰ পৰা আপোনাৰ এক্সচেঞ্জত ফোন লয়, নতুনটো দি ফেলে যোনটো এক্সচেঞ্জত লৈ লয়, তো সেইখিনি ফোন আমাৰ তাতে ডাইৰেক্ট আহে। আৰু এইবিলাকৰ আপোনাৰ পুৰা GST বিলৰ লগত পাব। আৰু এইটো চাগে অকল দোকানদাৰে ফোন কৰিব বা মেছেজ কৰিব, দোকানদাৰে খালি মেছেজ কৰিব। এইটো ৰিটেইলৰ কাৰণে নহয়, আৰু সিঙ্গেল পিস আৰু QC ষ্টকো নহয়। যেনেকে এইটো বক্স আছে, আপুনি চাই লওক। এটা বক্স আমি দেখুৱাই দিওঁ খুলি। এইটো বক্সত 60 পিছৰ আছে। 60 পিছৰ বক্স আছে, এজন দোকানীয়ে 60 পিছে ল'ব লাগিব। 60 পিস। আৰু প্ৰাইস যদি আপুনি চাব যায়, দিল্লীতকে আপুনি 2% প্লাস ইয়াতে ল'ব লাগিব। দিল্লীৰ যোনটো প্ৰাইস আছে, দিল্লীতকে 2% প্লাসত মাল ল'ব লাগিব। আৰু স্ক্ৰিনত যিটো দোকান দেখি আছে, সেইটো আপুনি যিসকলে বেপাৰী নহয়, খোলা মোবাইল এটা দুটা নিব বিচাৰি আছে, স্ক্ৰিনত যিটো দোকান, সেই দোকানৰ পৰা আপোনালোকে নিব পাৰিব। সেইটো আল মোবাইল দোকান হয়। তাত সিঙ্গেল পিসো আপোনালোকে পাব। কিন্তু এনেকে বেপাৰী ৰেটত নিব হলে ইয়াত আহিব লাগিব, বক্স নিব লাগিব, কাৰণ বক্সৰ প্ৰাইস বহুত কম হয়। আৰু ইয়াতে গ্ৰেডিং আছে, সবখিনি আমি দেখাই দিম, মোবাইলো ওলাই দেখাই দিম কেনেকুৱা কন্ডিশনত হয়, দেখাই দিয়ক কেনেকুৱা কি গ্ৰেডত থাকে, কি প্ৰাইসত আহে। এটা বক্স আমাৰ বুক হৈছে, এক মিনিট, এটা বক্স বুক হৈছে। বুক হোৱা বক্স আমি মানে 4-5টাই হৈছে। তো বিশেষকে আমি এখেতৰ বুক হোৱা বক্সটো খুলি আছো। যেনেকে এইটো চাব পাৰে, মাল লোৱাৰ আগতে এখেতে মোক 5000 এমাউন্ট পে কৰি দিছে অকল বুক কৰাৰ কাৰণে। তো এখেতে বুক কৰিছে 10 নম্বৰ বক্স আৰু 23 পিছৰ। 10 নম্বৰ বক্স কোনটো আছে? ইয়াতে লিখা আছে 10 নম্বৰ বক্স আপোনাৰ 23 পিছৰ 12 9 10 চাই লওক। 10 নম্বৰ বক্স, এইটো নাম্বাৰটো আমাৰ ফালৰ পৰা লিখা হৈছে, এইটো চাব পাৰে। এইটো 23 পিছৰ বক্স হয়। ফ্লিপকাৰ্টৰ ষ্টিকাৰ সিল সব লাগি আছে। ঠিক আছে, এতিয়া খোলক, ওপেন কৰক। এইটো খুলি ফেলে অলপ প্ৰাইসও দেখাই দিম। একদম আপোনাৰ ঘৰত, আপোনাৰ দোকানত লৈ যাব। হয়, ডেলিভাৰী, হোম ডেলিভাৰী সিস্টেম আছে। ডেলিভাৰী হ'ব, কিন্তু ফাৰ্স্ট টাইমৰ কাৰণে আপুনি আহিব লাগিব। প্ৰথমবাৰ আপুনি নিজে আহি বুজি লৈ যাব লাগিব কন্ডিশন। ফাৰ্স্ট টাইমৰ কাৰণে আহিব লাগিব। আৰু ইয়াতে কন্ডিশন থাকে, চাওক। যেনেকে মই কন্ডিশন দেখাই দি আছো। 5টা গ্ৰেডৰ মাল আহে, ইয়াতে 5টা গ্ৰেড চাই লওক। যেনেকে S1ত আহিব, S1ত আহিলে পুৰা ওকে ফোন থাকিব, লগত আপোনাৰ ব্ৰেণ্ড বক্সও থাকিব পাৰে, চাৰ্জাৰো থাকিব পাৰে। S2ত থাকিলে ওকে থাকিব, সেইটো চাৰ্জাৰ বক্স নাহিব পাৰে, আহিব পাৰে, সেইটো বেলেগ কথা। S3ত থাকিলে ওকে থাকে, কিন্তু বেক পেনেল কেতিয়াবা ব্ৰকেন আহে। S4 আহিলে কপি ফোল্ডাৰ আহিব, ইয়াতো অৰিজিনালো থাকিব পাৰে, নহলে কপিও থাকিব, ইয়া অৰিজিনাল থাকিব, দুটাৰ এটা থাকিব। S5 আহিলে ব্ৰকেন আহিব, তাতে ব্ৰকেনৰ জায়গাত আপোনাৰ ভালো আহিবও পাৰে, বেয়াও আহিব পাৰে, বনাই ল'ব লাগিব। বনাই আপুনি ফ্লিপকাৰ্টৰ হিচাপত S5ত হল ব্ৰকেন। তো বহুত মানুহ এনেকুৱা থাকে যে মই ব্ৰকেন নলও,
এনেকে নহব, পুৰা বক্সে ল'ব লাগিব। যেনেকে এইটো বক্স আছে, পুৰা এইখিনি গোটেইখিনি ইয়াৰ ভিতৰত ভাঙা ওলাব পাৰে, ভাঙা ওলাবই, কোনো গ্যাৰান্টি নাই। ওলাব মানে এতিয়া ধৰি লওক 23 পিছৰ ভিতৰত যদি 5 পিছ S5 আছে, 5 পিছে ভাঙা ওলাব। আচ্ছা ঠিক আছে, খুলি দিয়কচোন, খুলি দিয়ক, আমি দেখাই আছো। এইটো যোনে বুক কৰিছে তেওঁৰ পৰা অনুমতি লৈ খোলা হৈ আছে, অন কেমেৰাত খুলি আছো। যি দাদাগৰাকীয়ে বুক কৰিছে দাদাগৰাকীয়েও খবৰ ইত্যাদি চাব পাৰিব। এইটো চাওক আপোনালোকে, এনেকে 23 পিছ মাল আছিলে। ইয়াৰে গ্ৰেড মই দেখাই দি আছো এটা এটাকে। এইটো এটা খুলিছো, সবকেইটা খুলি দিয়ক, অসুবিধা একো নাই। সব 23 পিছে আছে আৰু পুৰা লাইভ হৈ আছে ভিডিও, কাটকুট একো নহয়। কাৰণ এইটো যেহেতু বক্স এটা খোলা হৈছে, এইটো আমি কাটিব নোৱাৰিম, ভিডিও কাটিং নকৰো, ডাইৰেক্ট আপোনালোকক দেখুৱাই আছো যে মালটো কেনেকুৱা পাব, কি মাল আছে আৰু কেনেকুৱা ৰেট আছে, অলপ খালি আপুনি আইডিয়াটো দি দিয়ক। আচ্ছা, এইটো কাউন্টিং কৰি দিয়ক, কাউন্টিং কৰি দিয়ক ভাইজান। 1 2 3, ডাইৰেক্ট দেখাই দিয়া। 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 পিছ, যেটো 23 পিছ বুলি কৈছে। এতিয়া কোৱালিটি দেখুৱাই আছে আপোনালোকক, এইটো চাওক আপোনালোকে কোৱালিটি, কোনো ব্ৰকেন কোৱালিটি ইয়াত এইটোত ওলোৱা নাই। এইটো এটা চলু আৰু এনেকে দুই এটা দেখুৱাই আছো, এইটোতো কোনো ব্ৰকেন ওলোৱা নাই। এইটো এটা ওলাইছে, চাওক আপোনালোকে, এইটো ব্ৰকেন ওলাইছে। এইটো কি দামত আছে মই দাম দেখাই দি আছো। OnePlus-ৰ এইটো ব্ৰকেন ওলাইছে, এইটো আপুনি ডিসপ্লেটো চেঞ্জ কৰি ল'ব লাগিব। ডিসপ্লে নহয়, গ্লাস চেঞ্জ কৰিলে হ'ব, গ্লাস চেঞ্জ কৰিলে হ'ব পাৰে। এইটো কি দামত আহিছে এইটো একবাৰ দেখাই দি আছো। হয় ঠিক আছে, কাৰণ ব্ৰকেন এনেকুৱা থাকিবই। এইটো কিন্তু ব্ৰকেন নাই, এইবিলাক ব্ৰকেন নাই, দুইটা ব্ৰকেন থাকিব। S5 ত যোনটো থাকে আইজুৰ ভাই সেইটো ব্ৰকেনে থাকিব। S5 ত এইটো ৰেট কিমান আছে এইটো চাই লওক, 4500 টকাত আছে এইটো। আচ্ছা, 4500 টকাত OnePlus 6GB RAM। এইটো হেৰি চেঞ্জ কৰিলে হ'ল। ইয়াতে আৰু মেইন এটা কথা আছে যে আপোনাৰ RAM লৈ ফেলে মতলব নাই। এইটো যদি আপোনাৰ ধৰি লওক 8GB RAM থাকে, তথাপি দোকানদাৰৰ 6GB থাকিলেও দোকানদাৰৰ। আপুনি যদি দিল্লী যাম বুলি ভাবি আছে, আপুনি দিল্লীৰ লিষ্ট আৰু মৰিয়াৰে পৰা লিষ্টটো লৈ লওক, কাৰণ দিল্লীতকে মই 2% বেছি লৈ আছো, দিল্লীতকে 2% বেছি লৈ আছো। আৰু সিস্টেমটো হল বক্স টু বক্স ল'ব লাগিব। মানে দিল্লী গলে যেটো আপোনাৰ খৰচ, তাৰ পৰা মাল আনাৰ এই খৰচটোতেও লৈ আছে, কিবা এটা সামান্য পৰিমাণে লাভ লৈ আছে, ব্যৱহাৰটো চলাই চাব পাৰে আপুনি। Redmi 8A আপোনাৰ S4 ত আহিছে, এটোত অৰিজিনাল ডিসপ্লে আছে। S4 ত আহিছে এটো 2250 টকা। S4 ত এটো ডুপ্লিকেট ডিসপ্লে ফ্লিপকাৰ্টৰ হিচাপত, কিন্তু এটো অৰিজিনাল ডিসপ্লে আহিছে 2250 টকা। কিন্তু আপুনি এটা এটাকে চেক কৰি হেনেকে ল'ব নোৱাৰে। গতিকে অৰিজিনাল ডুপ্লিকেটৰ কোনো কথা নাই, আপুনি বক্স টু বক্স নিব লাগিব, বাকি আপোনাৰ বিবেচনাত বিক্ৰী কৰিব লাগিব ধুনিয়াকে। এনেকে আপোনাক পুৰা ফুল প্ৰাইছৰ লগতো মই দেখাই দিম। মোৰ চেনেলত আপুনি যাই চাব পাৰে। আল মোবাইল চাৰ্জ কৰিব, এইটো দেখাই দিয়ক। আল মোবাইল চাৰ্জ কৰিব, তাতে মোৰ 42 মিনিট 32 মিনিটৰ ভিডিও দিয়া আছে, আপোনালোকে পুৰা আৰামত চাব পাৰে। তাতে A to Z প্ৰাইছৰ লগত A to Z মাল দেখাই দি আছো। 50 পিছৰ বক্স ওপেনিং কৰিছো, 40 পিছৰ কৰিছো। মানে তেওঁৰ চেনেলত গৈ পেলাই আপুনি প্ৰতিটো আপডেট পাব পাৰে, প্লাস আপনি সব প্রাইস আপনি তাতে চাব পাৰে। যেনেকে স্যামসাংৰ এটো চাব পাৰে, এটো S5 ত আহিছে, এটো ব্ৰোকেন 2000 টাকাত আহিছে, এটো ভাঙা আহিছে 2000 টাকাত। গতিকে এনা ধৰণৰ মোবাইল গ্লাস চেঞ্জ কৰিব, মোবাইল কিন্তু অন হয়। আর যোনে রিপেয়ারিং কৰিব জানে হি গমে পায় এটো গ্লাস ওয়ার কেই টাকা দাম, হি গম পায় নিশ্চয়। 2000 টাকাত এটো আহিছে স্যামসাংৰ এটো ফোন। ওকে ঠিক আছে, ঠিক আছে। ইয়াতে টোটাল 22 পিছত কেই পিস ব্ৰোকেন আছে একবার মই দেখাই দি আছো, চাব পাৰে। এটো সিল আহিছে ডাইরেক্ট, এটো সিল আছে, এটো সিল আহিছে, কারণ ভিডিও বনাইছো 22 পিস অকল 23 পিছৰ মাল চাব পাৰে। সিল আছে। বহুত মানুহ এনেকে ভাবে ডিব্বাত বহুত লস হ'ব, কিবা হ'ব। আপনি একবার চাই লওক, যেনেকে এটো চাই লওক, সবখিনি যোনটো ব্ৰোকেন থাকিব এটো দামও বহুত কম থাকে। আপনি ভাবিব নোৱাৰিব হেনেকুৱা দাম থাকে। আপনি লিস্ট লৈ চাব পাৰে মোৰ তাতে। এটা অলপ ব্ৰোকেন আহিছে, এটো ব্ৰোকেন আহিছে। এটো আপোনাৰ কোনটো ক্যাটাগরিত আহিছে এটো চাব পাৰে। S5 ত আহিছে, অৰিজিনাল ডিসপ্লে লগত দিছে S5 ত। ব্যাক প্যানেলটো চেঞ্জ কৰি ব্যাক প্যানেল চেঞ্জ কৰিলে হ'ব। 7800 টাকাত আহিছে 5G ফোন। ওকে, অকল ব্যাক প্যানেল ব্ৰোকেন আহিছে, ঠিক আছে। S5 ত দিছে, S5 ত ডিসপ্লে ব্ৰোকেন থাকিব লাগে, কিন্তু এটো মোবাইলতে আছে, এইবিলাক চাব পাৰে। টোটাল টেস্ট কিমান দি লৈছে বক্সটো? বক্সটো তো স্ক্যানিং কৰিব লাগিব। টোটাল স্ক্যানিং কৰাৰ পিছত যিমান এমাউন্ট হ'ব প্লাস 2% প্লাস হৈ ফেলে ইয়াক বিল আহিব, চাব পাৰে। এনেকে সব দেখাই দিয়ক। ওকে, সবটা দেখাই দিয়ক, অসুবিধা একো নাই। চাব পাৰে এইবিলাক, সব ভাল আহি আছে, সব ভাল আহি চাব আছে, পাৰে কন্ডিশন সব ভাল আহি আছে। দুই এটা ফোন হে আসলতে, দুই এটা ফোন যোনটো ব্ৰোকেন আহে হেতু ৰেটও এনেকুৱা আহে না। এইবিলাক ফোন ব্ৰোকেন নাহে, কাৰণ এটো S2 ইয়া
S3 ত আহিছে হুম যেনেকৈ এইটো চাব পাৰে S4 ত আহিছে আজুল ভাই এইটো চাব পাৰে আপুনি S4 ত হুম 28000 ৰ মোবাইল আছিল এতিয়া আহিছে 7300 টকা প্ৰপাৰ অৰিজিনাল 5G মোবাইল 5G মোবাইল আপুনি 5G মোবাইল কন্ডিশন চাওক আপুনি Xiaomi 5 এইটো একবাৰ দেখাই দিয়ক S4 ত আহিছে 7300 ত আহিছে S4 ত এইটো চাব পাৰে টোটাল ব্ৰকেন কেই পিস আছিল ইয়াতে চাই লওক 3-4 পিস মান ওলাইছে ব্রোকেন 3 পিসে ওলাইছে 4 পিস নহয় এইটো দি 4 পিস হল এইটো চাই লওক এইটো S5 তে আহিছে আৰু S5 ত আহিলে এইটো ৰেট হ'ব আপোনাৰ কমসে কম 2200 টকা আহি যাব ওকে ঠিক আছে তো এনেকুৱা ষ্টক যদি কোনোবাৰ লাগে হোৱাটছআপত মেসেজ কৰিব আপোনাক লিষ্ট পঠাই দিম লিষ্ট চাই ল'ব দিল্লীতকে 2% প্লাছত পুৰা জিএসটি বিল পাব আৰু নৰ্থ ইষ্টৰ ভিতৰত এনেকুৱা সিস্টেম চাগে আপুনি নাপায় তো তাৰ কাৰণে একবাৰ ভিজিট কৰি চাব পাৰে আপুনি একবাৰ আহি আলোচনা কৰিব পাৰে লোৱা নলোৱা আপোনাৰ কথা